হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গুলুঘৰৰ পৰা। এয়া ৰাতিপুৱা শুই উঠিছোঁহে, শুই উঠিয়ে গুলুহঁতৰ আগফালে আহিছোঁ। উঠা আজি অলপ দেৰিয়ে হ'ল, বৰষুণো দি আছিলে। 7টামান বজাত উঠিছোঁহে আজি। গুলুঘৰলৈ আহিলোঁ কালি। বহুত দিন ভিডিঅ' দিয়া নাই, বোলো ভিডিঅ' এটা বনাই লওঁ। এইটো আমাৰ গুলু উঠিছেহে এতিয়া দেই, 7টা বাজি গ'ল। বন্ধ বুলি এই ল'ৰাটো বহুত দেৰিলৈকে শুৱে, এতিয়া লাজ কৰিছে। এয়া এতিয়া গা ধুই ধূপ এটা জ্বলাই লৈছোঁ। যিহেতু ঘৰতো জ্বলাই থাকোঁ, সেইকাৰণে নজ্বলালে অলপ মনটো বেয়া লাগে, সেইকাৰণে ইহঁতৰ ঘৰতো জ্বলাই লৈছোঁ। এতিয়া মই গৰম পানী অলপ খাই লৈছোঁ। এইটো আমাৰ গুলু, তাক জোকাৰিছোঁ। মাকৰ জ্বৰ হৈ আছে, সি কাঁহী বাতিও ধুইছেহি আহি। এতিয়া মই ইয়াত ফুল আঁকিবলৈ লৈছোঁ। বহুত দিনৰ পৰা কাপোৰ এযোৰ কৰি আছিলোঁ, চিলাই কৰি আছোঁ। এতিয়া কি হৈছে মানে, মেখেলাখন হ'ল, চাদৰখন হোৱাই নাই, সদায় থাকিয়ে গৈছে এনেকৈ কৰিমকৈ। সেইকাৰণে এতিয়া আঁকি লৈছোঁ, আৰু এপাহ এপাহকৈ ফুলখিনি আঁকি থাকিলে বেছি সময় লাগে। একেবাৰে আঁকি ল'লে ভাল, আৰু সেইকাৰণে আজি আঁকি ল'বলৈ লৈছোঁ। আজি ভাত কিহে খাবি? এতিয়া মই পাকঘৰত আহি ভাতটো পাতি দিছোঁ। ভাত দালি লগতে পাতিয়ে দিছোঁ, কাৰণ গুলু মাকৰ হৈ আছে জ্বৰ, বোলো মই আজি পাতি দিওঁ। এয়া মই এনেকৈ গাখীৰ অলপে খাব লৈছোঁ। আজি মই চাহ নাই খোৱা ৰাতিপুৱা। আজিকালি চাহটো মই ৰাতিপুৱা নাখাওঁৱেই, এৰি দিছোঁ। এইফালে আকৌ এতিয়া মই ভাজি বনাবলৈ লৈছোঁ, স্কচ, আলু আৰু চয়াবিন। বায়ে কাটি দিলে, এতিয়া মই এয়া বনাব লৈছোঁ। তাৰপাছত এয়া ভাজি হৈছে। গুলুক এপাক চাবলৈ আহিলোঁ, সি আকৌ মোবাইলত কি চাই আছে চাওকচোন। আমাৰ গুলু মোবাইল চাই আছে। এতিয়া আকৌ চাহ তাহ খোৱা বাচনকেইটাও আছিলে, বোলো ধুয়ে লওঁ একে হাতে। বেছিকৈ থৈ দিলে বাঢ়ি গৈহে থাকে। আজি পূৰা সহায় কৰি দিছোঁ আৰু তাইক। তাৰপাছত এয়া আমি ভাত খাবলৈ বুলি লৈছোঁ।
ভাত আমি এনেকৈ মাটিতে কঠ পাৰি এনেদৰে খাওঁ সিহঁতৰ ঘৰলৈ আহিলে। আৰু এনেকৈ খায়ে ভাল লাগে, টেবুলত দিলে কিবা ভালে নালাগে। সিহঁতৰ ঘৰত খাই খাই মানে এইটো অভ্যাস হ'ল। এতিয়া ভাতটো খালোঁ। গুলুহঁতৰ ফুলবোৰ দেখাম দেই আপোনালোকক। এইজোপা মনি প্লেণ্ট দেখিছেনে, কি ধুনীয়া ষ্টাইলত থৈছে ভিনদৌৱে আমাৰ। এয়া ঘৰৰ কাষতে আকৌ সিহঁতৰ নেমু এইজোপা এজোপা ঘৰৰ আছে, ওচৰতে পুৰা লাগি নেমু আছে এজোপাও কাজি আছে। নেমু। এইবোৰ আকৌ আমাৰ ভিনদৌহে লগায়। আমাৰ ডাঙৰ বাৰ ভাগৰ ইমান চখ নাই ফুলত, মানুহজনৰহে এইবিলাক কৰি থাকে। এইজোপা ভিনদৌৱে নাৰ্চাৰীৰ পৰা অৰ্কিড এজোপা আনি ৰুই থৈছে। এবাৰ ফুলিছিলে, এতিয়া আকৌ ফুলিব চাগে আৰু। তাৰপাছত ইহঁতৰ ঘৰলৈ অহা পদূলিটো চাওকচোন, বৰ ভাল লাগে। সোমাই অহাৰ পৰা অকল তামোল গছেই আছে আৰু পদূলিটো দীঘলীয়া, দেখিও ভাল লাগিছে। এইফালে সেইটো গুলুহঁতৰ পুৰণা ঘৰ। এয়া আকৌ গুলুহঁতৰ ফুল আছে, তথাপিও ঘৰৰ মুখত আকৌ খেতিও কৰি থৈছে। মানে যিহেতু নতুনকৈ মাটি উঠাইছিলে চোতালত, সেইকাৰণে কিবা কিবি দি থৈছে। ভেন্দি কোমোৰা এনেকৈ লাগি আছে অলপ। এইটো আমাৰ গুলুৱে খেলি আছে দেখিছে, এতিয়া খেলিবলৈ এৰাই নাই সি। এই গাড়ী লৈ খেলিবলৈ এৰাই নাই এতিয়া। ইমান বুঢ়া হ'ল, এইটো বুঢ়া হ'ল তথাপিও গাড়ী লৈ। মোৰ আকৌ টোপনিহে আহিছে, এইটো সময়ত সদায় টোপনি অহা হৈছে। সেইকাৰণে শুইয়ে লওঁ অলপ, আকৌ লগ পাইছোঁ। এতিয়া মই শুই উঠিলোঁ। বাহিৰত বৰষুণ দি আছে, আকৌ ঘৰলৈও যাব লাগিব। আজি আকৌ বোলে গুলুহঁতো মোৰ লগতে যাবগৈ। অলপ পাছত যাম আৰু আমি। এইটো গুলু হাই। এয়া কাপোৰ কানি ভৰাই লৈছোঁ, ঘৰলৈ যাবলৈ হ'ল, বৰষুণো এৰিলে। এতিয়া যাম আৰু। এয়া গুলুহঁতৰ পুৰণা ঘৰত ফুলজোপা চাওকচোন। পৰিবাৰে গুলু পকাইছে, এয়া হৈছে গুলুহঁতৰ পুৰণা ঘৰ। ইমান ধুনীয়াকৈ ফুলি আছে ফুলজোপা। এতিয়া মই ঘৰলৈ যাবলৈ বুলি স্কুটিখন নিবলৈ আহিছোঁ। পুৰণা ঘৰতে থৈছিলোঁ গুলুহঁতৰ। এয়া আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ।
ক্ৰিকেট খেলে চাইকেল চলাই গান বুকান লগাবি উঠো মতা ছোৱালী পেন পিন্ধি পিন্ধি এয়া আমি ঘৰলৈ গৈ আছো মানে কি আৰু পামগৈ এতিয়া ঘৰ বেছি দূৰ নহয় মানে আমাৰ ঘৰ কি থকা এয়া পথাৰত মাটি ৰুলেই দেই আৰু বৰষুণো দি আছে ভাল পাইছে মানুহবোৰে মাটি ৰুই বতৰটো ঠাণ্ডা যে এয়া আমি ঘৰ পালোহিয়ে আহি বৰষুণো দি আছে এয়া আমি পहुঁচি গ'লো ঘৰ আমি অহা অলপ পাছতে আমাৰ মাহী আৰু ল'ৰাটো আমাৰ ঘৰলৈ আহি পালেহি মই জানোৱে ব্যায়াম এয়া সকলোৱে মিলি চাহ খাই আছে তাৰপাছত কথাও পাতি আছে সকলোৱে তাৰপাছত আমাৰ মাহী আৰু মায়ে তেওঁলোকৰ সৰু ভণ্টিলৈ ফোন লগাইছে দুইজনীয়ে পাতিছে আজি লগ হৈ এয়া এতিয়া মাহীহঁত যাবলৈ বুলি ওলাইছে আমি অলপ আগফালে আগবঢ়াই দিওঁ বুলি আহিছোঁ এতিয়া মাহীয়ে ফুল এজোপা বিচাৰিলে মায়ে তাকে ছিঙি জিল এটাত ভৰাই দিছে তাৰপিছত মাহীহঁত গ'ল মই কিবা এটা খাবলৈ লৈছোঁ আজি ভিডিঅ'ত